ৱেলকাম বন্ধুসকল, মই আজি এটা ফেচবুকত আপোনালোকৰ মাজত আহিছোঁ। মানে খুব এটা ঘটনালৈ বহুত চৰ্চিত হৈ আছে আৰু চবেই পাই আছে ছ'চিয়েল মিডিয়াত। যিজন নলবাৰী জিলাৰ মাধৱ বৈশ্য ল'ৰাজনক হত্যা কৰিলে, তেওঁ ঘৈণীয়েকক বচাব গৈ নিজে হত্যা হ'ল। যিজন ল'ৰাই হত্যা কৰিছে তেওঁ এজন বঢ়িয়া ল'ৰা হয়, কালাগুচি কুমৰিকটা কালাগুচি ল'ৰা হয়। এতিয়া মোৰ ফালৰ পৰা মই এইটোৱে আপোনালোকক ক'ব বিচাৰোঁ, বঢ়িয়া ল'ৰা হয়। তেওঁ এজন হিন্দু ছোৱালীক, মই শুনা মতেদি তেওঁ এজন হিন্দু ছোৱালীক ভাল পায়। যিজন ছোৱালী যি মেডিকেল চিকিৎসাধীন হৈ আছে, ভাল পায় এজন মুছলিম ল'ৰা হয় হিন্দু ছোৱালীক। ভাল পোৱাত অপৰাধ নহয়, কিন্তু তেওঁ প্ৰস্তাৱ দিছিল বিয়াৰ কাৰণে, তেওঁৰ ঘৰৰ পৰা নাকচ কৰিছিল। নাকচ কৰাৰ পাছত বহুত ভাবুকি দিছিল, ভাঙি কাটি মাৰিম, বহুত কিবা কানি কৰিম, ঘৰত তেওঁ ভাবুকি দি আহিছিল। এই ভাবুকিবিলাকক সিহঁতে ভাবিছিল সহজ সৰলভাৱে লৈছিল। তেওঁলোকৰ ঘৰৰ মানুহ ভাবিছে মুছলিম ল'ৰা আমাৰ ঘৰত আহি থাকে, ভাল পৰিৱেশত আহি ভাত খাই থাকে, সেইকাৰণে কোনো মানে একশ্যন লোৱা নাছিল। কিন্তু আজি যে সেই বিপদটোৱে আজি সেই কথাখিনি আজি কাল হৈ নামিব তেওঁলোকে ভবা নাছিল। যিয়ে নহওক, সেই ছোৱালীজনী চিকিৎসাধীন হৈছে, মৃত্যুৰ সৈতে যুঁজি আছে মেডিকেলত। আৰু যিজন ভায়েকে বচাবলৈ গৈ নিজে মৃত্যু ল'লে, তেওঁ এজন ছাত্ৰ সন্থাৰ সদস্য পদত আছে। মই বিশেষ এটাই ক'ব বিচাৰিম, যিজন ল'ৰাই মাৰিছে তেওঁ কোনো বঢ়িয়া মুছলিম হ'ব নোৱাৰে। তেওঁ এটা আমাৰ মুছলিম ধৰ্মক কলংকিত হয়, জেহেদী হয়। তেওঁ আমাৰ মুছলিম ল'ৰা হ'ব নোৱাৰে, আৰু মুছলিম ল'ৰা হ'লে এনেকুৱা কাম নকৰে, মই এইটোৱে ক'ব বিচাৰোঁ। আৰু মই এটা ভাল খবৰ পাইছোঁ যে আৰক্ষী বিষয়াসকলে তেওঁক পলাতক অৱস্থাত উদ্ধাৰ কৰি তেওঁ আৰু আৰক্ষীৰ হাতৰ পৰাই এৰাখাই পলাতক হ'ব বিচৰাত তেওঁলোকে ইনকাউণ্টাৰ কৰে। গতিকে মোৰ হিচাপত ইনকাউণ্টাৰ কৰাটো আপোনালোকৰ উচিত হোৱা নাই মানে তেওঁক ধৰি আনি ৰাইজৰ মাজত এনেকুৱাকৈ বান্ধি কিনে তেওঁ কাটি কিনে নিমখ লগাই তেওঁ কুকুৰক খাব দিব লাগিছিল তেওঁৰ মাংসবিলাক। তেতিয়াহে গম পালে হয় মানুহ এজনৰ কিমান মূল্য আৰু কিমান তেওঁৰ মাথাত যিখিনি মগজ বা দিমাগ আছে। মইতো ভাবোঁ তেওঁৰ মাথা মগজত দিমাগ বোলা বস্তু নাই, তেওঁৰ মাথাত অকল গোবৰ আছে। গোবৰ থকাৰ কাৰণে এনেকুৱা সিদ্ধান্তবিলাক লৈছে। যিয়ে নহওক, আৰক্ষী বিষয়াসকলে যি কৰিছে মই তেওঁলোকক আৰু মোৰ ফালৰ পৰা মই চেলুট জনাইছোঁ। এনেকুৱা এনকাউণ্টাৰ 2-4টা আৰু হ'ব লাগে। অসমত এনেকুৱা বহুত জেহাদী আছে। আজি আমাৰ মুছলিম সমাজক খুব লজ্জাজনক বিষয়, আজি মুছলিম সমাজক তেওঁ ডাউনত পেলাই আছে। মুছলিম বুলি ক'লে, বঢ়িয়া বুলি ক'লে, মিয়া মুছলমান বুলি ক'লে, এইটো আমাৰ জাতি ভেদ নাই। আমি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে মুছলিম ধৰ্ম খুব পবিত্ৰ ধৰ্ম বুলি কৈছে। বহুদিন আগত এটা মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জানে। গতিকে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে এইবিলাক আমাৰ ধৰ্মৰ মানুহ নহয়। মই ক'ব বিচাৰোঁ, আমাৰ ধৰ্মৰ মানুহ হ'লে এনেকুৱা কাম নকৰে। আমাৰ ধৰ্মত কোনো লিখা নাই যে মানুহ এজনক হত্যা কৰিব লাগিব। তেওঁ আমাৰ ধৰ্মৰ ভিতৰতে মানুহ নহয়, তেওঁক হত্যা কৰিছে। আৰু যিজন লগত আছে তেওঁকো আপোনালোকে বিচাৰি আনি অতি সোনকালে, মই যেনেকৈ কৈছোঁ, পাব্লিকৰ মাজত বান্ধি কাটি নিমখ লগাই কুকুৰ খাব দিব লাগিব তেওঁলোকৰ মাংসবিলাক। তেতিয়াহে মানুহবিলাক সতৰ্ক হ'ব। সতৰ্ক মানে এইটোৱে, আজি মোৰ যিজন ছোৱালী মাৰা গ'ল বা যিজন ছোৱালী মাৰা যোৱা নাই, যিজন ছোৱালী মৃত্যুৰ সৈতে যুঁজি আছে, তেওঁ যদি আজি মোৰ ভনী হ'লেহেঁতেন মই কি কৰিলোহেঁতেন? এইটো হিন্দু মুছলিম বুলি কোনো ভেদভাৱ কৰি আপোনালোকে শৃংখলা বজাই লাভ নাই। বহুত ছ'চিয়েল মিডিয়াত কৈছে মিয়া মিয়া মিয়া। অৰিজিনেলি আচলতে তেওঁৰ নামটো যিটো উপাধি লিখিছে, অৰিজিনেলি তেওঁ মিয়াই। তেওঁৰ হয়তো পূৰ্বপুৰুষ হয়তো মিয়া আছিল, আৰু সেইকাৰণে লাষ্টৰ উপাধিটোত আপোনাৰ খান লিখিছে। খান লিখিলে আমাৰ যিখিনি গৰীয়া মুছলিম সেইখিনিত কোনো খান নাথাকে বা কোনো ভূঞা নাথাকে। আমাৰ জাতিটো, গৰীয়া জাতিটোৰ নামৰ উপাধিবিলাক আছে আলী, ৰহমান, হুছেইন বা হাজৰিকা বা বৰুৱা লেখে কিছুমান আছে আমাৰ ধৰ্মত।
গতিকে মই এইখিনি ক'ব বিচাৰোঁ যে তেওঁ কোনো আমাৰ ধৰ্মৰ মানুহ হ'বই নোৱাৰে। আমাৰ ধৰ্মৰ মানুহ হ'লে খান কোনো এজনে নিলিখে আৰু লিখাৰ চেষ্টাও নকৰে। তেওঁ অৰিজিনেলি আমাৰ ধৰ্মৰ পৰা বিৰোধিত তেওঁ। আৰু যিজন ছোৱালীক বিয়াৰ প্ৰস্তাৱ দিছিল তেওঁৰ বয়স বেছি নহয়, খুব কম বয়সৰ ছোৱালী, প্ৰায় 17মান বয়স হ'ব, 17 বছৰমান বয়স হ'ব। গতিকে অসম চৰকাৰক মই এটাই আহ্বান কৰিব বিচাৰোঁ, যাতে যিজন মাধৱ বৈশ্য ল'ৰাজনৰ তেওঁৰ ভায়েক ইন্তেকাল হৈছে বা ঢুকাইছে, তেওঁৰ আত্মা যাতে চিৰশান্তি পায়, মোৰ ফালৰ পৰা এইটো কামনা। আৰু যিজন ছোৱালী বৰ্তমান মেডিকেলত মৃত্যুৰ সৈতে যুঁজি আছে, এই ছোৱালীকেইজনী যাতে ভগৱানৰ আশীৰ্বাদত তেওঁক সুস্থ শৰীৰতে ঘূৰাই আনে, মোৰ এইফালে কামনা। অসমবাসী ৰাইজেও কামনা কৰিব যাতে এইটো ছোৱালীজনী ঘূৰি আহে, মই সেইটো ক'ব বিচাৰোঁ। আৰু আমাৰ যিসকল আৰক্ষী বিষয়া আছে তেওঁলোকে কামবিলাক খুব কঠিনভাৱে ল'ব লাগে মানে যিজন লগত আছিল তেওঁক বিচাৰি আনি তেওঁক কঠোৰৰ ভিতৰত কঠোৰ শাস্তি দিব লাগিব, যাতে এনেকুৱা কলংকৰ কাম আৰু কোনো কৰিব নোৱাৰে। তাৰ বাবে মই বিজেপি চৰকাৰখনকো মই আহ্বান জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো কৈছোঁ, আপোনালোকে অতি সোনকালে এই জিহাদীবিলাকক ধৰি লওক। এইটো আমি জিহাদী বুলি স্বীকৃতি দিছোঁ। আৰু আমাৰ যিখিনি কুমৰীকাটা কালাগুছিৰ ৰাইজে সিদ্ধান্ত লৈছে যে ইয়াত কোনো কবৰস্থানত, ৰাজহুৱা কবৰস্থানত জানাজা দিয়া নহ'ব। আৰু আমাৰ ধৰ্মত এনেকুৱা মানুহ যি নেকি আমাৰ ধৰ্মক ক্ৰছ কৰি সি এজন হিন্দু ছোৱালীক ভাল পাব যে প্ৰস্তাৱ দি কিনে যি ছোৱালীজনীৰ এনেকুৱা অৱস্থা কৰি বা তেওঁৰ ভায়েকক মাৰি পেলালে। কিন্তু আমাৰ ধৰ্মত কোনো এনেকুৱা ধৰ্মৰ তীখা নাই। আমাৰ ধৰ্ম বিৰোধী কৰিছে তেওঁ, বা বিৰোধিতা আমাৰ ধৰ্মৰ নহয়। যি ফলতে তেওঁক আপোনালোকে মাৰিছে, মই ভাল কাম কৰিছোঁ। আৰু যিজন আছে তেওঁকো এনেকুৱাকৈ শাস্তি দিব লাগে। মই আগত কৈ গৈছোঁ আপোনালোকক, শাস্তিবিলাক যাতে পায়, তাৰ বাবে মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই স্কিপ কৰি এটা কৰি শ্বেয়াৰ কৰি দিব, যাতে চবেই এইবিলাক ভিডিঅ' পায়। আৰু এনেকুৱা শাস্তি হ'লে আমাৰ অসমত ক্ৰাইম বা এনেকুৱা মুছলিম ল'ৰা হিন্দু ছোৱালী ভাল পোৱা বা এনেকুৱা জঘন্য কাণ্ড কৰা ভয় কৰিব। ইনকাউণ্টাৰ কৰিলে আজিকালি মানুহ ভাবি তেওঁক মাৰি তেওঁক কিবা এটা কৰি মই ইনকাউণ্টাৰ কৰি মৰি যাব নালাগে। মাৰিব লাগিব, কিন্তু কথা হৈছে পিছৰ পৰ্যায়ত হ'ব। তেওঁক এনেকৈ কাটি আপোনাৰ নিমখ লগাই মাংসবিলাক কুত্তাক যেতিয়া খাব দিব, চিঞৰি থাকিব, তেতিয়া গম পাব যে মানুহৰ কিমান কষ্ট, মানুহক কেনেকৈ কষ্ট দি মাৰিব লাগে, সেইটো বস্তু মানুহে বুজিব। তেতিয়া চবৰ বুকু কঁপি উঠিব। বুকু কঁপি উঠাৰ কাৰণে এনেকুৱা মত দিব লাগে। ইনকাউণ্টাৰ কৰিলে একে পিছে চেছ। গতিকে মই এইটোৱে ক'ব বিচাৰোঁ, আজি মাধৱ বৈশ্য নামৰ ল'ৰাজন ঢুকাল, তেওঁৰ ওচৰতে চিৰাত্মা শান্তি পায়, তাৰ বাবে কামনা কৰিছোঁ। জয় অসম, জয় গোবিন্দ।